লক্ষ্য পঞ্চায়ত নিৰ্বাচন আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে বৰপেটাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়ত জিলা পৰিষদৰ দখলৰ যোজা কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচন উপলক্ষে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে দলীয় নেতা কৰ্মীয়ে মঙলবাৰে পাকা বেতবাৰী সমষ্টিৰ ৰাধাগুচিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী প্ৰায় 4% অধিক লোক কংগ্ৰেছত যোগদান কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত এআইডিএফ অগপ বিজেপি অসম জাতীয় পৰিষদৰ দলৰ নেতা কৰ্মী কংগ্ৰেছত যোগদান মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু জাকিৰ হুছেইনৰ নেতৃত্বত ৰাধাগুচি পঞ্চায়তৰ কংগ্ৰেছ পূৰ্ণ কৰাৰ প্ৰচেষ্টা সভাত উপস্থিত থাকি বিধায়ক জাকিৰ হুছেইনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে এক দেশ এক নিৰ্বাচন অখিল গগৈৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে জাকিৰ হুছেইন সিকদাৰে আজি ৰাধাগুচি মণ্ডল কংগ্ৰেছৰ উদ্যোগত এটা যোগদান কাৰ্যসূচী আছিল তাতে বিজেপি এজেপি ইউডিএফ আৰু তৃণমূল কংগ্ৰেছৰ বহু কেইবা শতাধিক আমাৰ ব্যক্তিয়ে যোগদান কৰিছে আমি কেৱল নেতৃস্থানীয় ব্যক্তিসকলক যোগদান কৰিছে তেওঁলোকৰ সমৰ্থকসকলক আমি পৰৱৰ্তী সময়ত ৱাৰ্ডে ৱাৰ্ডে গৈ যোগদান কৰাৰ কথা সকলোকে কৈছোঁ গতিকে আজি যোগদান কাৰ্যসূচীৰ জৰিয়তে যিসকল ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিলে আন দলৰ পৰা আহি এই যোগদানে ৰাধাগুচি মণ্ডল কংগ্ৰেছ কুমুটি বা ৰাধাগুচি গাঁও পঞ্চায়তত আমাৰ দলৰ স্থিতি আগৰ পৰাই শক্তিশালী আজিৰ পৰা আৰু অধিক শক্তিশালী হ'ল আৰু আমি আশা কৰিছোঁ যে আহি থকা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থিত 10টা ৱাৰ্ড মেম্বাৰ জয়যুক্ত হ'ব আৰু ইয়াৰ কাউন্সিলৰ জয়যুক্ত হ'ব আৰু জিলা পৰিষদৰ প্ৰাৰ্থী এই গাঁও পঞ্চায়তৰ পৰা বিপুল ভোট লাভ কৰিব চাওক প্ৰতিজন বিধায়ক বা সাংসদ তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য হ'ল যেতিয়া বিধানসভা আৰু লোকসভা চলে বিধানসভা আৰু লোকসভা অধিৱেশনত বিভিন্ন কাৰ্যসূচীত উপস্থিত থকাটো আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অনুপস্থিতে সেই প্ৰতিনিধিজন এই দেশখনৰ এই ৰাজ্যখনৰ আৰু নিজৰ সমষ্টিৰ প্ৰতি কিমান দায়বদ্ধতা তাৰে প্ৰমাণ কৰে চাওক অখিল গগৈ ডাঙৰীয়া কিছুদিন আগত যুদ্ধ বিৰতিৰ কথা কৈছিল আমিও ভাবিছিলোঁ যে একেলগে কাম কৰাৰ কাৰণে চিন্তা কৰোঁ কংগ্ৰেছ দলে বিজেপি বিৰোধী ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলসমূহৰ লগত অখিল গগৈ ডাঙৰীয়াৰ লগত আমি বহুতবাৰ মেল মিটিঙো কৰিছোঁ তেখেতক সমালোচনা কৰাৰ আমাৰ ইচ্ছা নাই কিন্তু তেখেতে এনেকুৱা কিছুমান কথা কয় যিসমূহ কথাত অসমৰ ৰাইজৰ মনত দুখ দিয়ে আৰু কংগ্ৰেছ কৰ্মীসকলৰ মনতো দুখ দিয়ে কোন দলৰ কিমান শক্তি তেওঁলোকে নিজে নিজে সেইটো কৰিব কিন্তু কাৰোবাৰ লগত কোনোবাই নাথাকিলেই বুলি শূন্য হ'ব এই কথাটো মই ভাবোঁ এজন অভিজ্ঞ ৰাজনৈতিকবিদে কেতিয়াও নকয় আপোনালোকে আজি দেখা পাইছে ইমান বিশাল এটা জনসমাগম আজিৰ এই যোগদান কাৰ্যসূচীত হৈছে বিশেষকৈ ৰাধাগুচি মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আমি সকলো ৰাইজৰ ওচৰত ওলাই গৈছোঁ ৰাইজৰ লগত কথা পাতিছোঁ যেতিয়া যে কংগ্ৰেছৰ পক্ষত আহিবলৈ আৰু বৰ্তমানৰ দেশৰ যি পৰিস্থিতি এই পৰিস্থিতি সাপেক্ষে তেওঁলোকে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি হাজাৰ হাজাৰ মানুহ প্ৰায় ওলাই আহিছে আজিৰ সেই সভালৈ আৰু ইয়াত বহুত লোকে কংগ্ৰেছ দলত স্বইচ্ছাই আন দল ত্যাগ কৰি যোগদান কৰিছে প্ৰায় ধৰি লওক 400তকৈ অধিক লোক যোগদান কৰিছে আৰু বহুত লোক ইয়াতে ওলাই আহিছে দেখিছে আন বহুত আগলৈও যোগদান কৰিম বুলি কৈছে আমাৰ ৱাৰ্ডে ৱাৰ্ডেও ইয়াৰ পিছত যোগদান কাৰ্যসূচী চলিব ধৰি লওক ৰাধাগুচি পঞ্চায়ত আমাৰ আজিৰ সভাৰ পৰা যিটো অনুমান হৈছে পঞ্চায়তত আন দল নাথাকে বুলি মোৰ অনুমান হৈছে প্ৰায় 99% ভোট 26ৰ বিধানসভা সমষ্টি ইলেকশ্যনতে হওক বা আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনতে হওক 99% ভোট গ্যাৰাণ্টি আমাৰ কংগ্ৰেছৰ পক্ষত পৰিব বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট ৰিপাব্লিকানী মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ
আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।